নমস্কাৰ এয়া মই বৰ্তমান আছো SCRT পে 2026 ৰ অফিচিয়েল ৱেবসাইটত সো এতিয়া আপোনালোকে যদি অফিচিয়েল ৱেবসাইটত চাই আন্ডাৰ মেইনটেনেন্সত আছে কিয়নো কাইলৈ নিউ এটা আপডেট আহিব আৰু আপডেটটো হৈছে এইবাৰ SCRT DLED ৰ এন্ট্ৰেন্সৰ ৰিজাল্ট কাইলৈ অৰ্থাৎ 27 জুলাই তাৰিখে ঘোষণা কৰিব আপোনাৰ অল ডিস্ট্ৰিক্ট ওয়াইজ এতে মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব এটো হৈছে 2025 পৰা 27 বৰ্ষত অৰ্থাৎ যোৱাবাৰৰ মেৰিট লিষ্ট এতে সিৰিয়াল থাকিব তাৰ পিছত ৰোল নম্বৰ প্ৰথমতে থাকিব ক্যান্ডিডেট নেম ফাদাৰ নেম থাকিব কোনখন ডিস্ট্ৰিক্টত এক্সাম দিছিলে হেইটো থাকিব আৰু মাৰ্কস আৰু ইয়াতে মাৰ্কসৰ ওপৰতে ডিপেন্ড কৰিব যে আপোনালোকে ইয়াতে সিটটো লাভ কৰিব নে নকৰে সো ইয়াতে মাৰ্কসটো চাই আপোনালোকে ডাইৰেক্টলি ক'ব নোৱাৰে যে মই সিটটো পাম বা মই নাপাম হয় যিসকলে মাৰ্কসটো মানে অকমান যদি হাই মাৰ্কস থাকে সো তেনেহলে তেওঁলোকৰ এটো পোৱাটো খাটাং হৈ পৰে কিন্তু যিসকল অকমান কম থাকে তেওঁলোকৰ ক্ষেত্ৰত অকমান তেওঁলোকৰ এটো খাটাংকে ক'ব নোৱাৰি কিয়নো এতে সিট পোৱাৰ ক্ষেত্ৰত কথাটো আহি পৰে আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ কিমানটা সিট আছে যিখন ইনষ্টিটিউটত আপুনি মানে প্ৰিফাৰেন্সটো দিব হেতাতে কিমান সিট থাকিব বাকি ইয়াতে কিমান ক্যান্ডিডেট আছে এটা আপুনি কোনটো ক্যাটাগৰীৰ পৰা বিলং কৰে ৰিজাৰ্ভ ক্যাটাগৰীৰ পৰা হয় না ওপেন ক্যাটাগৰীৰ পৰা হয় লগতে আপুনি আৰ্টছৰ হয় না সায়েন্সৰ হয় হেখিনিও কিন্তু যথেষ্ট প্ৰভাৱ পেলাই সিটটো পোৱাৰ ক্ষেত্ৰত কিয়নো 70% সিট ৰিজাৰ্ভ থাকে আৰ্টছ এণ্ড আদাৰ্স ক্যাটাগৰীৰ বাবে 30% সিট অকল সায়েন্সৰ বাবে এই সম্পৰ্কে মই আপোনালোকক পূৰ্বৱৰ্তী ভিডিঅ'ত জনাইছিলো সো এখন হৈছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ বাবে ইয়াতে আপোনালোকৰ কাট অফ বুলি নকয় এটা হাইয়েষ্ট মাৰ্ক টু 71.75 আছিল সো যদি আপোনালোকে চাই ইয়াতে সকলোৰে মাৰ্কস যিমান পাইছে অৰ্থাৎ যিসকল ক্যান্ডিডেটে এক্সাম দিয়ে সকলোৰে নাম ইয়াতে থাকিব সো এনেকুৱা সেম টু সেম PDF আপোনালোকে অহাকালি ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবসাইটৰ পৰা সেম টু সেম এনেকুৱা ধৰণৰ ঠিক তেনেকৈ এটা আপোনালোকে বৰপেটা ডিস্ট্ৰিক্টৰ বাবেও চাব ইয়াতেও সেম টু সেম মানে মাৰ্কসটো 70 পৰা 71 বা 72 এনেকুৱা হাইয়েষ্ট মাৰ্কসটো থাকে এই ক্ষেত্ৰত সো ইয়াতে বৰপেটা ডিস্ট্ৰিক্টৰ বাবে কিছুমান ক্যান্ডিডেটৰ ৰিজেক্ট কৰা হৈছিল ক্যান্ডিডেটক সো ইয়াতে চাব পাৰে এপ্লিকেন্টক কি ৰিজেক্ট কৰা হৈছিল দ্য এপ্লিকেন্ট ডাজ নট মিট দ্য ৰিকোয়াৰ্ড পাৰ্সেন্টেজ অফ মাৰ্কস ক্ৰাইটেৰিয়া মানে যিমান পাৰ্সেন্টেজ লাগে মিনিমাম 50% লাগে আৰু ক্যাটাগৰী পৰা হলে 45% লাগে মানে SC/ST ৰ বাবে সো সেই ক্ষেত্ৰত মানে ক্ৰাইটেৰিয়া ফুলফিল কৰা নাছিল হয়তো নাইবা ইয়াতে ইনএপ্ৰোপ্ৰিয়েট অৰ ইৰৰিলেভেন্ট ডকুমেন্ট হ্যাভ বিন আপলোডেড কিবা বেলেগ ডকুমেন্ট আপলোড কৰি দিছে হয়তো দা আপলোডেড ডকুমেন্টস আর আনক্লিয়ার অর এলিজিবল হয়তো আপলোডেড করা ডকুমেন্টটো এতে ক্লিয়ার হোৱা নাছিল কিন্তু এইবাৰ ক্যান্ডিডেটৰ সেই ক্ষেত্ৰত কিন্তু যিসকলে ভুলকে কৰিছিল তেওঁলোকক এটা চান্স দিছিল যে টাইম দিছিল ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত আপলোড কৰিবলৈ সো এইবাৰ প্ৰসেসটো এনেকুৱা কৰিছিল যে এক্সামৰ আগতে যিবিলাক ক্যান্ডিডেটৰ ধৰক এলিজিবল নহয় বা বেলেগ কিবা আপলোড কৰিছে যিবিলাকৰ ক্যান্ডিডেটৰ এলিজিবল নহয় তেওঁলোকৰ মানে আগতেকৈ ৰিজেক্ট কৰি দিয়া হৈছিল ৰিজাল্টটো ডিক্লেয়াৰ কৰাৰ পিছত আপোনালোকৰ ইয়াতে অনলাইন কাউন্সেলিং কৰিব লাগিব যাৰ দ্বাৰা আপোনালোকে এডমিশনটো ইয়াতে লাভ কৰিবলৈ সক্ষম হ'ব আৰু কেনেকৈ কাউন্সেলিং প্ৰসেস স্টেপ বাই স্টেপ মই আপোনালোকক ভিডিঅ' লৈ আহিম কেনেকৈ কৰে সো আপোনালোকে যদি নতুনকৈ আহি থাকে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে সো আপোনালোকে যদি চেনেলটো নতুনকৈ ভিজিট কৰি আছে তেন্তে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে